ইনষ্টাগ্ৰামত ৱাচ হিষ্ট্ৰী কেনেকৈ ডিলিট কৰিব আজি ভিডিঅ'টোত এইটোৱে দেখাম। সবতকৈ প্ৰথম আপোনালোকে ইনষ্টাগ্ৰাম এপটো অ'পেন কৰি লওক। ইনষ্টাগ্ৰাম এপটো অ'পেন কৰি লোৱাৰ পাছত আপোনালোকে তলফালে চাওক ৰাইট ছাইডত প্ৰফাইলৰ আইকনটো আছে, তাতে ক্লিক কৰক। প্ৰফাইলৰ আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ওপৰফালে ৰাইট ছাইডত চাওক থ্ৰী লাইনৰ আইকনটো আছে, তাতে ক্লিক কৰক। থ্ৰী লাইনৰ আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে চাওক ইয়ৰ এক্টিভিটি বোলা অপশ্যনটো আছে, তাতে ক্লিক কৰক। ইয়ৰ এক্টিভিটি অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে এটা নতুন ইণ্টাৰফেচ পাব, তাতে অলপ স্ক্ৰল ডাউন কৰক। ইয়াতে চাওক অপশ্যন এটা আছে ৱাচ হিষ্ট্ৰী, ইয়াতে ক্লিক কৰক। ৱাচ হিষ্ট্ৰী অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে চাওক যোনবোৰ আপোনালোকে ভিডিঅ' চাই থৈছে বা ফটো চাই থৈছে চব ইয়াতে আপোনালোকৰ শ্ব' হ'ব। ইয়াত চাওক যদি আপোনালোকে ইয়াৰ পৰা কিবা ডিলিট কৰিব বিচাৰিছে তো ওপৰত চিলেক্টৰ অপশ্যনটো আপোনালোকে ক্লিক কৰি দিয়ক। চিলেক্টৰ অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে যোনখিনি ভিডিঅ' আপোনালোকে ডিলিট কৰিব বিচাৰিছে, ৰিমুভ কৰিব বিচাৰিছে বা ফটো, ইয়াত আপোনালোকে এটা এটাকৈ চিলেক্ট কৰি লওক যোনটো আপোনাৰ ৰিমুভ কৰিব মন আছে। মই চিলেক্ট কৰিছোঁ এইকেইটা। তাৰপিছত আপোনালোকে চাওক তলত ৰিমুভৰ অপশ্যনটো আছে, ইয়াতে ক্লিক কৰক। ৰিমুভ অপশ্যনটো ক্লিক কৰিলোঁ। ইয়াতে আকৌ আপোনাৰ ৰিমুভৰ ৰেড কালাৰ অপশ্যনটো আছে, ইয়াতে ক্লিক কৰি দিয়ক। তো আপোনালোকৰ যিমান ৱাচ হিষ্ট্ৰী আছিলে যি চাইছিলে নিজে নিজে ৰিমুভ হৈ গ'ল। আকৌ যদি আপোনালোকে আৰু ৰিমুভ কৰিব বিচাৰিছে ইয়াৰ পৰা কোনোবা ভিডিঅ' বা ফটো, তো আপোনালোকে আকৌ চিলেক্ট অপশ্যনটো ক্লিক কৰক। ইয়াতে চিলেক্ট কৰি লওক যোনটো মই যেনেকৈ এটা এটাকৈ চিলেক্ট কৰিছোঁ চাওক। আকৌ ইয়াত ৰিমুভ অপশ্যনটো ক্লিক কৰিম। আকৌ চাওক ৰেড কালাৰ ৰিমুভ টুল আছে, পপ আপ ওলাইছে, ইয়াতে ক্লিক কৰিম। মোৰ ভিডিঅ'বোৰ ইয়াতে চাওক লিখা আছে ইয়ৰ ৰিমুভ 5 ৰিলছ ৰিমুভ হৈ গ'ল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।